মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো ৰাজ্যৰ স্বাস্থ্য বিভাগত বৰ্তমান গ্ৰেড 3 আৰু গ্ৰেড 4ৰ প্ৰায় 4000 নতুন পদৰ কাৰণে এপ্লিকেশ্যনৰ প্ৰচেছ চলি আছে। তো এই পদসমূহত টেকনিকেল নন টেকনিকেল লগতে গ্ৰেড 4ৰ বিভিন্ন পোষ্ট আছে। তো যিসমূহত এপ্লাই কৰাৰ যিটো লাষ্ট ডেট সেইটো আৰু বেছি সময় নাই, আপোনালোকৰ হাতত মাত্ৰ 2 দিন সময় আছে, কাৰণ 18 তাৰিখে এই পোষ্টসমূহত এপ্লাই কৰাৰ সেইটো লাষ্ট ডেট। যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে নতুনকৈ এপ্লাই কেনেকৈ কৰিব তাৰ কমপ্লিট প্ৰচেছটো এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। লগতে যিসকলে এপ্লাই কৰাত অসুবিধা পাই আছে, যিসকলৰ ফৰ্ম ছাবমিট হোৱা নাই বা ফটো ছিগনেচাৰ আপলোড হোৱা নাই, তো তেওঁলোকৰ এই অসুবিধাখিনি কেনেকৈ দূৰ কৰিব তাৰ ছলভো মই এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। তাৰপিছত আপোনালোকৰ ফৰ্মখন 100% ছাবমিট হৈ যাব। এতিয়া চাওক, ফৰ্মখনত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰাৰ কাৰণে যিটো লিংক, সেই লিংকটো ডেছক্ৰিপশ্যনত মই দি দিছোঁ। সেইটো খুলিলে এই ইণ্টাৰফেচটো খোল খাব। তো ইয়াতে ওপৰত যিটো নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, এই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে আপোনাৰ ফৰ্মখন আহি যাব। তো প্ৰথমতে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে তাৰ কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। এই ইনষ্ট্ৰাকশ্যনখিনি এবাৰ ভালকৈ পঢ়ি চাব। চাওক, এই ফৰ্মখন ফিল আপ কৰোঁতে জাষ্ট ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগে, তাৰ বাহিৰে অন্য ডকুমেণ্টছ আপলোড কৰাৰ প্ৰয়োজন নহয়। তো ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে ইয়াৰ তলতে যিটো নেক্সট বুলি বাটন আছে, নেক্সট বাটনটো ক্লিক কৰিব। তো নেক্সট বাটনটো ক্লিক কৰিলে মেইন ফৰ্মখন আহি যাব। তো ইয়াতে চাওক, প্ৰথমতে কেণ্ডিডেটৰ পাৰ্চনেল ডিটেইলছখিনি আছে। তো ইয়াত কেণ্ডিডেটৰ নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছ, তো এইখিনি আপোনালোকে শুদ্ধভাৱে ইয়াতে বহাই ল'ব। তাৰপিছতে আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব লাগিব। তো ইয়াতে মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব। তাৰপিছত যিটো চেণ্ড OTP আছে, চেণ্ড OTPত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াতে কোড বুলি যিটো আছে তাত বহুৱাই ভেৰিফাই যিটো বাটন আছে সেইটো ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ সেইটো ভেৰিফাই হৈ যাব। তো ভেৰিফাই হৈ যোৱাৰ পিছত এইখিনি আপোনালোকৰ অল্টাৰনেট মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ, নেশ্যনেলিটি এইখিনি শুদ্ধকৈ বহাই দিব। তাৰপিছত আপোনাৰ কেটেগৰীটো উল্লেখ কৰিব লাগিব। তো জেনেৰেল, SC, ST, OBC যি হয় এইটো ইয়াতে বহুৱাই দিব। তো এইখিনি সহজ, এইখিনিলৈ আপোনালোকে নিজে কৰিব পাৰিব। তাৰপিছতেই আপোনালোকে গ্ৰেড 3 বা গ্ৰেড 4ৰ যিসমূহ পোষ্ট আছে সেই পোষ্টসমূহ বহাব লাগিব। আৰু এই পোষ্টসমূহ ছিলেক্ট কৰাৰ ক্ষেত্ৰতেই যিসকল কেণ্ডিডেট আছে, কেণ্ডিডেটসকল অসুবিধাত পৰিছে। তো এই পোষ্টসমূহ যদি শুদ্ধকৈ ছিলেক্ট নকৰে তেন্তে ফৰ্মখন ছাবমিট কৰাত অসুবিধা হয়। তো এই অসুবিধাটো দূৰ কৰিবৰ কাৰণে চাওক, ইয়াতে 4টা ডিপাৰ্টমেণ্টৰ বিভিন্ন পোষ্টৰ কাৰণে এইখন এখন কম্বাইণ্ড ফৰ্ম হয়। তো ইয়াত 4টা ডিপাৰ্টমেণ্ট আছে, DME আছে, DHS আছে, DHSFW আছে, ফেমিলি ৱেলফেয়াৰৰ যিখন, তাৰপিছত আয়ুষ। তো এই 4টা ডিপাৰ্টমেণ্টৰ বিভিন্ন পোষ্টৰ কাৰণে এপ্লাই একেখন ফৰ্মতে হৈ আছে। গতিকে আপোনালোকে যদি শুদ্ধকৈ ফৰ্মখন ফিল আপ কৰিব বিচাৰিছে বা ফৰ্মখন সঠিককৈ ছাবমিট কৰিব বিচাৰিছে, তেন্তে প্ৰথমতে এই 4টা ডিপাৰ্টমেণ্টৰ যিসমূহ পোষ্ট ওলাইছে সেই পোষ্টসমূহৰ যিসমূহত আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল বা যিখিনিত আপোনাৰ এপ্লাই কৰাৰ কোৱালিফিকেশ্যন আছে, সেইখিনি এখন কাগজত এক্সট্ৰাকৈ লিখি উলিয়াই ল'ব। তো কেনেকৈ উলিয়াই ল'ব সেইটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। তো DMEত যিখিনি পোষ্ট ওলাইছে সেই পোষ্টখিনি আপোনালোকে গুগলত ছাৰ্চ কৰিলে আহি যাব। তো গুগলত যদি আপোনালোকে সেই পোষ্টখিনি ছাৰ্চ কৰে, মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। তো ছাৰ্চ কৰিলে এই যিখিনি পোষ্ট, এই পোষ্টখিনি আহি যাব। তো ইয়াৰ পৰা আপোনালোকে চাই যিখিনিত এলিজিবল, যিখিনিত আপোনালোকৰ কোৱালিফিকেশ্যন আছে সেইখিনি এক্সট্ৰা এটা পাতত লিখি উলিয়াই ল'ব। তো ইয়াত যিহেতু আছে গ্ৰেড 3 টেকনিকেলৰ এনাস্থেচিয়া টেকনিচিয়ানৰ পোষ্ট 6টা আছে। যদি আপোনাৰ এই এনাস্থেচিয়া টেকনিচিয়ানৰ যিটো পোষ্ট তাতে এপ্লাই কৰাৰ এলিজিবিলিটি আছে, যদি হাই ছেকেণ্ডেৰী পাছ বা এনাস্থেচিয়া টেকনিচিয়ানৰ কোৰ্চ কৰা আছে, তেন্তে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যদি নাই, নোৱাৰে। গতিকে আপোনালোকে ইয়াৰ পৰা এই গোটেই লিষ্টখনৰ পৰা যিখিনিত এলিজিবল হয় সেই পোষ্টখিনি এখন কাগজত লিখি উলিয়াই ল'ব। তেতিয়া আপোনালোকে সেই মেইন ফৰ্মখনত বহুৱাই দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয় বা সহজতে ফৰ্মখন ছাবমিট কৰিব পাৰিব। ঠিক সেইদৰে আপোনালোকে গোটেই 4টা ডিপাৰ্টমেণ্টৰে বেলেগ বেলেগকৈ যিখিনি পোষ্টত এপ্লাই কৰিব পাৰিব সেইখিনি পোষ্ট এখন কাগজত লিখি উলিয়াই ল'ব। তাৰপিছত ফৰ্মখনত এটা এটাকৈ সেই পোষ্টসমূহ বহুৱাই দিব। এতিয়া চাওক, এই যিহেতু ইয়াত ডিপাৰ্টমেণ্ট অফ DME, তো ইয়াতে গ্ৰেড 3ত যদি আপোনাৰ এলিজিবিলিটি আছে তেন্তে ইয়েছ কৰি দিব। ইয়েছ কৰি দিলে ইয়াত দুটা অপশ্যন আহিব। চাওক, টেকনিকেল আৰু নন টেকনিকেল। তো প্ৰথমতে DMEৰ টেকনিকেল পোষ্টত এলিজিবিলিটি আছেনে নাই, নন টেকনিকেল পোষ্টত এলিজিবিলিটি আছেনে নাই। তো এইখিনি আপোনালোকক যিহেতু মই কাগজখনত উলিয়াই ল'ব দিলোঁ, তাতে টেকনিকেলত কোনোবাটোত যদি এলিজিবিলিটি আছে তেন্তে ইয়েছ কৰি দিব। ইয়েছ কৰি দিলে যোনটোৰ আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আহি যাব, ইয়াতে পোষ্টখিনি আহি যাব গোটেই। তো
তো ইয়াতে যদি এনাস্থেচিয়া টেকনিচিয়ানত আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেন্তে সেইটো সিলেক্ট কৰিব, যদি আৰ্টিষ্টত আছে সেইটো কৰিব, যদি এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টত আছে সেইটো কৰিব। তো ইয়াতে আপোনালোকে যিকোনো এটাহে সিলেক্ট কৰিব পাৰিব। তো যিটোত কোৱালিফিকেশ্যন আছে সেইটোৱে আপুনি সিলেক্ট কৰি দিব। তো এইদৰে টেকনিকেল পোষ্টটো আপোনাৰ সিলেক্ট হৈ যাব। তাৰপিছত চাওক নন টেকনিকেল পোষ্ট, যদি আপোনাৰ নন টেকনিকেল পোষ্টতো কোৱালিফিকেশ্যন আছে তেন্তে ইয়েছ কৰি দিব। ইয়েছ কৰি দিলে ইয়াতে যিখিনি পোষ্ট আছে গোটেইখিনি আহি যাব, আৰু যিটো আপোনাৰ এলিজিবিলিটি আছে বা যিটোত কোৱালিফিকেশ্যন আছে সেইটোত সিলেক্ট কৰি গৈ থাকিব। আৰু যদি নাথাকাত সিলেক্ট কৰে তেন্তে আপোনাৰ ফৰ্মখন ছাবমিট কৰাত অসুবিধা হ'ব, ফৰ্মখন ছাবমিট নহ'ব। গতিকে এলিজিবিলিটি নথকা বা কোৱালিফিকেশ্যন নথকা এটা পোষ্টতো সিলেক্ট নকৰিব। তো এইদৰে আপোনালোকে DMEৰ পোষ্টখিনি সিলেক্ট কৰা হোৱাৰ পিছত নেক্সট যিটো DHS আছে, DHSৰ পোষ্টখিনিতো সেম টাইপত আপোনালোকে ফিল আপ কৰিব। যদি গ্ৰেড 3ত আপোনালোকৰ এলিজিবিলিটি আছে তেন্তে ইয়েছ কৰিব, আৰু যদি নাই তেন্তে ন' কৰিব। ইয়েছ কৰিলে যদি গ্ৰেড 3 টেকনিকেল পোষ্টত এলিজিবিলিটি আছে তাত ইয়েছ কৰিব। ইয়েছ কৰাৰ পিছত যিটো পোষ্টত আছে সেই পোষ্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে যিটো নন টেকনিকেল আছে, নন টেকনিকেলতো যদি এলিজিবিলিটি আছে ইয়েছ কৰিব। ইয়েছ কৰাৰ পিছত ইয়াত যিবোৰ পোষ্ট আহিব তাৰে যিটোত আপোনাৰ কোৱালিফিকেশ্যন আছে সেইটো সিলেক্ট কৰিব, আৰু নাথাকা এটাও নকৰিব, নহ'লে আপোনাৰ ফৰ্মখন ফিল আপ নহ'ব। তো বহুতৰ ফৰ্মখন এইকাৰণে ছাবমিট হোৱা নাই, তেওঁলোকে কোৱালিফিকেশ্যন নাথাকা কিছুমান পোষ্টত সিলেক্ট কৰি দিয়ে, তাৰপিছত আপোনাৰ ফৰ্মখন ছাবমিট নহয়। তো এইদৰে আপোনালোকে যিটো ফেমিলি ৱেলফেয়াৰ আছে তাতো সেইদৰে সেম টেকনিকত আপোনালোকে ফিল আপ কৰিব, আয়ুষৰখিনিও সেম ফিল আপ কৰিব। তাৰপিছত গ্ৰেড 4ৰখিনিত আহিব, ঠিক আছে। তো গ্ৰেড 4ৰখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়েছ কৰিব। ইয়েছ কৰাৰ পিছত ইয়াতে পোষ্টসমূহ আহি যাব। তো পোষ্টসমূহৰ যিবিলাকত আপোনালোকে এপ্লাই কৰিব বিচাৰে সেইবিলাক এটা এটাকৈ সিলেক্ট কৰি ল'ব। তো ইয়াতে মেক্সিমামৰ কোৱালিফিকেশ্যন থাকিবই, যিহেতু ইয়াত জাষ্ট 8 পাছ হ'লে হৈ যায় গ্ৰেড 4ৰখিনি। তো যিকেইটাত আপোনালোকে এপ্লাই কৰিব বিচাৰে সেইকেইটাত সিলেক্ট কৰি দিব। ইয়াতে চাওক বিভিন্ন পোষ্ট আছে, ফিমেল এটেণ্ডেণ্ট আছে। তো যদি ল'ৰা এটাই ফৰ্মখন ফিল আপ কৰে আৰু ফিমেল এটেণ্ডেণ্টত ক্লিক কৰে তেন্তে ডেফিনেটলি ফৰ্মখন ফিল আপ নহ'ব, সেইখন ভুল হ'ব। তো আপোনালোকে ভালকৈ এই যিখিনি পোষ্ট আছে পোষ্টখিনি শুদ্ধভাৱে সিলেক্ট কৰিব, তেতিয়া একো অসুবিধা নহয়। তো এইদৰে গোটেইখিনি সিলেক্ট কৰা হোৱাৰ পিছত আপোনালোকে যিখিনি কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ এইখিনি বহুৱাব লাগিব। তো এইখিনি বহাওঁতেও অলপ সাৱধান হ'ব আৰু শুদ্ধকৈ বহুৱাব। চাওক ইয়াতে প্ৰথমতে কি দিয়া আছে, যিখিনি মেট্ৰিকৰটো দিয়া আছে। তো প্ৰথম HSLC দিয়া আছে। তো প্ৰথম যিটো বক্স আছে ইয়াতে টোটেল নাম্বাৰ আপোনালোকে কিমান পাইছিল সেইটো বহুৱাই দিব। তো মাৰ্কশ্বিটৰ পৰা চাই বহাই দিব, আৰু আউট অফ তাৰমানে আপোনালোকৰ গোটেই 6খন পেপাৰত 600 মাৰ্কছ থাকে। তো ইয়াতে 600 বহাব, আৰু ইয়াতে আপুনি কিমান পাইছিল সেইটো বহাব। তাৰপিছত পাৰ্চেণ্টেজটো অট'মেটিক আহিয়ে যায়, আৰু যদি নাহে পাৰ্চেণ্টেজটো উলিয়াই পেলাই ইয়াত বহাই দিব। তাৰপিছত ইয়াতে দিয়া হৈছে চাওক ইয়াৰ অফ পাছিং। তো ইয়াৰ অফ পাছিংটো আপোনালোকে যিখন পাছ চাৰ্টিফিকেট আছে পাছ চাৰ্টিফিকেটখনত পাই যাব। তো তাৰ পৰা চাই ইয়াৰ অফ যিটো পাছিং ডেট সেইটো বহাই দিব। নেক্সট কলেজ ইনষ্টিটিউট যিটো হয় নামটো বহাই দিব। তাৰপিছত চাব HSৰ আপোনাৰ প্ৰথমতে যিটো ষ্ট্ৰীম হয় সেই ষ্ট্ৰীমটো সিলেক্ট কৰি ল'ব। আৰ্টছ হ'লে আৰ্টছ, কমাৰ্চ হ'লে কমাৰ্চ, ছায়েন্স হ'লে ছায়েন্স, সেইটো সিলেক্ট কৰি ল'ব। তাৰপিছত সেম আপোনালোকে যিটো মাৰ্কছ পাইছে সেইটো বহুৱাব, তাৰপিছতে টোটেল মাৰ্কছটো বহুৱাব, তাৰপিছত পাৰ্চেণ্টেজ, তাৰপিছত ইয়াৰ অফ পাছিং পাছ চাৰ্টিফিকেটখনত পাই যাব, তাৰপিছত কলেজখনৰ নাম বহাই দিব। নেক্সট চাওক গ্ৰেজুৱেশ্যন আছে। তো গ্ৰেজুৱেশ্যন সেম আপোনালোকে গ্ৰেজুৱেশ্যনৰ যিটো ইয়াতে অপশ্যন কিছুমান আহি যাব। তো এই অপশ্যন যোনটো আপোনালোকৰ কাৰণে কোৱালিফিকেশ্যন আছে, যদি আপোনাৰ কেমেষ্ট্ৰি আছে BSc উইথ কেমেষ্ট্ৰি দিব, বি ফাৰ্ম আছে যদি বি ফাৰ্ম দিব। তো আপোনালোকে যিবোৰ পোষ্ট সিলেক্ট কৰিব সেই পোষ্ট অনুসৰি ইয়াতে সেই নিৰ্দিষ্ট কেইটামান ষ্ট্ৰীমহে আহি যায়, যিকেইটাত আপোনাৰ কোৱালিফিকেশ্যন অলৰেডি আছে বুলি গমেই পাই যাব। তো সেই পোষ্টটো আপোনালোকে ইয়াৰ পৰা ষ্ট্ৰীমটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। নেক্সট সেম আপোনালোকে মাৰ্কছটো দিব, মাৰ্কশ্বিটত পাই যাব, তাৰপিছতে পাৰ্চেণ্টেজ দিব, আৰু ইনষ্টিটিউট, ইয়াৰ অফ পাছিং এইখিনি বহুৱাই দিব। তাৰপিছতে আপোনালোকে যিটো আছে ডিপ্ল'মা, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট। তো কিছুমানৰ 6 মান্থৰ লাগে, কিছুমানৰ 1 ইয়াৰৰ লাগে। তো যিটো আপোনালোকৰ চাৰ্টিফিকেট আছে সেই অনুসৰি কম্পিউটাৰ চাৰ্টিফিকেটখন ইয়াতে এণ্ট্ৰি কৰি দিব। তাৰপিছতে যিটো আছে মাৰ্ক অবটেইন। তো ইয়াতে চাওক কম্পিউটাৰ চাৰ্টিফিকেটত কিছুমানৰ মাৰ্কছ থাকে আৰু কিছুমানৰ নাথাকে। তো আপোনালোকৰ যদি মাৰ্কছ আছে মাৰ্কছটো বহাই দিব, আৰু যদি গ্ৰেড আছে তো সেই গ্ৰেডৰ এগেইনষ্টত যিমান পাৰ্চেণ্টেজ হয় সেই পাৰ্চেণ্টেজটো ইয়াতে বহাই দিব। ধৰক আপুনি A গ্ৰেড পাইছে, A গ্ৰেডত হয়তো 60ৰ পৰা 80লৈ A গ্ৰেড দিয়ে, তেন্তে যিকোনো এটা তাৰ মাজৰ এটা গ্ৰেড ইয়াতে বহাই দিব, ধৰক 75 লগাই দিলে। তাৰপিছত ইয়াতে যিটো টোটেল মাৰ্ক আছে সেইটোত 100 লগাই দিব, আৰু ইয়াতে পাৰ্চেণ্টেজতো আপোনালোকে 75% লগাই দিব। তাৰপিছতে ইয়াতে ইয়াৰ অফ পাছিং। তো আপোনাৰ চাৰ্টিফিকেটখনত এটা তাৰিখ থাকিব, সেই তাৰিখটো বহুৱাই দিব। যিটো ইনষ্টিটিউটৰ পৰা আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট লৈছে সেই ইনষ্টিটিউটৰ নাম, কলেজখনৰ নাম ইয়াতে বহুৱাই দিব। তো
তো এইদৰে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ফিল আপ কৰিলে ফৰ্মখন ছাবমিট কৰাত কোনো অসুবিধা নহয় আৰু যদি আপোনাৰ যদি কোৱালিফিকেশ্যন নথকা কিবা চিলেক্ট কৰি দিয়ে তেন্তে ফৰ্মখন ছাবমিট নহ'ব তাৰপিছত সুধিছে চাওক কম্পিউটাৰ চাৰ্টিফিকেট আছে নে নাই আছে যদি ইয়েছ দিব নাই যদি ন দিব তো ডেফিনেটলি আপোনালোকৰ আছে এইটো ইয়াতে ইয়েছ কৰি দিব নেক্সট যোনটো আপোনালোকে দেখিছে তাতে ইয়েছ লগাই দিব ইয়াৰ পিছত চাওক ফটো আৰু সিগনেচাৰ তো এই ফৰ্মখন ফিল আপ কৰোঁতে বেলেগ একো ডকুমেণ্টছ দিব নালাগে জাষ্ট ফটো আৰু সিগনেচাৰ দিব লাগিব তো ফটো সিগনেচাৰ বহুতৰ আপলোড হোৱা নাই তাৰ মেইন কাৰণটো হৈছে আপোনালোকে সাইজ আৰু যিখিনি ডাইমেনশ্যন দিয়া আছে সেইখিনি মিলা নাই লগতে ফৰ্মেট জেপিজি হ'ব লাগিব তো আপোনালোকৰ ফটোখন 50 কেবিতকৈ কম হ'ব লাগিব হাইট যেটো হাইট হয় ফটোৰ ওৰিয়েন্টেশনৰ এটো 250 ৰ পৰা 320 আৰু 150 ৰ পৰা 220 হ'ব লাগিব তো এইখিনি মিলাই ল'ব যিকিনো আপোনালোকে এপ পাই যায় ফটো ৰিসাইজাৰ কৰা এপ আপোনালোকে পাই যাব সেই এপ এটা ডাউনলোড কৰি ফটোখন এই নিৰ্দিষ্ট সাইজত বনাই ল'ব যদি বনাব আপোনালোকে নাজানে তেতিয়া হলে মোক কমেন্ট কৰিব নাইবা মোৰ ইনষ্টাগ্ৰামৰ যেটো লিংক সেই লিংকটো দিয়া আছে সেই লিংকত গৈ আপোনাৰ ফটোখন মোক পঠিয়াই দিব তাত মই আপোনালোকক ফটোখন সাইজৰ বনাই দিম তাই আপোনালোকৰ সেই ফটোখন যদি আপলোড কৰে তেন্তে আপলোড কৰাত কোনো অসুবিধা নহব ঠিক সেইদৰে সিগনেচাৰ আপলোড কৰাৰ ক্ষেত্ৰতো ইয়াতে সাইজ দিয়া আছে 30 কেবিতকৈ কম হ'ব লাগিব তো ইয়াত হাইট ওয়েট এখিনি দিয়া আছে তো এখিনি যদি শুদ্ধভাৱে লৈ সেই হিচাপত বনাই তেন্তে ফটো সিগনেচাৰ খুব সোনকালে আৰু সহজতে আপলোড হৈ যাব যদি আপলোড কৰাত কিবা অসুবিধা পায় বা ফৰ্মখন ফিল আপ কৰাত কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰক নাইবা মোৰ ইনষ্টাগ্ৰামৰ যেটো লিংক দিয়া আছে ডেসক্ৰিপচনত সেই ইনষ্টাগ্ৰামত গৈ কন্টাক্ট কৰক মই আপোনালোকক গোটেইখিনি সহায় কৰি দিম বা প্ৰয়োজন হলে ফৰ্মখনো ফিল আপ কৰি দিম তাৰ পিছত চাওক নেক্সট লাষ্ট আপোনালোকে এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব তো ইয়াতে এটা যিকিনো পাসওয়াৰ্ড ক্ৰিয়েট কৰি ল'ব এটা টান চাই পাসওয়াৰ্ড তাতে এটা ক্যাপিটেল লেটাৰ ৰাখিব বাকি স্মল লেটাৰ ৰাখিব তাৰ পিছতে নাম্বাৰ ৰাখিব বা কিবা এটা সিম্বল ৰাখিব তো এই ধৰণে এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰি ল'ব তো তাৰ পিছতে তলত যেটো কনফাৰ্ম পাসওয়াৰ্ড সেম পাসওয়াৰ্ডটো তলত বহাই দিব তো এইখিনি কৰাৰ পিছতে ফৰ্মখন ফিল আপ কৰা প্ৰসেছটো প্ৰায় কমপ্লিট হৈ যাব তাৰ পিছত আপুনি গুটে ডিটেইলছ কিনি এবাৰ ভালকৈ পঢ়ি চাব পঢ়ি চোৱাৰ পিছত ইয়াতে যেটো ডিক্লেৰেচন আছে এটো টিক লগাই দিব তাৰ পিছত এই বাকসটো এটা টিক লগাই দিব টিক লগাই দি ফাইনাল যেটো সাবমিশন বাটন আছে এটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফৰ্মখন সাবমিট হৈ যাব আৰু যদি কিবা আপোনাৰ ফৰ্মখন ফিল আপ কৰাত ভুল হৈ থাকে তেন্তে সাবমিট নহব তো ইয়াতে যি ভুল হয় সেইখিনি তলত আহি যাব ঠিক আছে তো এইদৰে ফৰ্মখন আপোনালোকে সহজতে ফিল আপ কৰিব পাৰিব মই যিদৰে কৰো সেইদৰে ফৰ্মখন ফিল আপ কৰক খুব সহজতে সাবমিট হৈ যাব আৰু অসুবিধা পালে মোক ইনষ্টাগ্ৰামত কন্টাক্ট কৰিব তো এই ভিডিওটোত ইমানখিনিয়ে ফৰ্মখন ফিল আপ কৰাৰ কমপ্লিট প্ৰসেছটো লগতে যিসকলে অসুবিধা পাই আছিল তো সেইখিনি সলভ কেনেকৈ কৰিব সেই বিষয়ে জনাই দিলো যদি আপোনালোকে ভিডিওটো ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিওসমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব